এতিয়া আধাৰ কাৰ্ড কোন সকল লোকে আপডেট কৰিব লাগিব এইটো আপোনালোকে কনফাৰ্ম হৈ লওক নহবা আপোনালোকে ভাবিব যে আমিও আধাৰ আপডেট কৰিব লাগিব আৰু গৈ মেলি আপুনি এনেই পইচা খৰচ কৰি থাকিব ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বৰ্তমান সময়ত আধাৰ কাৰ্ডটো কিমান এটা প্ৰয়োজনীয় নথিপত্ৰ এইটো আকৌ মই আপোনাক কোৱাৰ কোনো প্ৰয়োজন নাই আধাৰ কাৰ্ড যদি আজিকালি আপোনালোকৰ হাতত নাথাকে তেনেহলে আপুনি চৰকাৰী কামৰ পৰা আৰম্ভ কৰি বেচৰকাৰী কামো আপোনালোকে সহজতে কৰিব নোৱাৰে আধাৰ কাৰ্ড নাথাকিলে আপুনি চৰকাৰী যিকোনো ধৰণৰ আঁচনি যেনে পিএম কিষানে হওক অৰুণোদয় আঁচনি হওক পেঞ্চন আঁচনি হওক চৰকাৰী ঘৰে হওক এনেকুৱা ধৰণৰ সকলোবিলাক আঁচনিৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হয় গতিকে চৰকাৰে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড কিছুমান আপডেট আনি থাকে যিবিলাক আপডেটৰ বিষয়ে যদি আপোনালোকে জানি নথয় বা আপোনালোকে এইসমূহ কাম যদি কৰি নথয় তেনেহলে আপুনি আহিবলগীয়া সময়ত নানা ধৰণৰ সমস্যাৰো আপুনি সন্মুখীন কৰিবলগীয়া হ'ব পাৰে বা আপোনালোকে যিবিলাক আঁচনি সুবিধা লাভ কৰি আছে সেই আঁচনিসমূহ আপোনালোকৰ আধাতে বন্ধ হৈ যাব পাৰে চৰকাৰে 2025 চনত আধাৰ কাৰ্ডৰ লগত ৰিলেটেড বহুত কিছুমান হালহলনি কৰিলে যিসমূহ হালহলনিৰ বিষয়ে আজি ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব আৰু লগতে 1 নৱেম্বৰৰ পৰা আধাৰ কাৰ্ডৰ লগত ৰিলেটেড এটা নতুন আপডেট হ'বলৈ গৈ আছে যিটোৰ বিষয়ে আপোনালোকে ভিডিঅ'টোত সবিশেষ জানিব পাৰিব গতিকে আধাৰ কাৰ্ডখন যদি আপোনালোকৰ হাতত আছে তেনেহলে মাত্ৰ কেইমিনিটমান সময় উলিয়াই এই ভিডিঅ'টো যদি আপোনালোকে চাই লয় তেনেহলে আধাৰ ৰিলেটেড সকলোবিলাক আপডেট আপোনালোকে এই ভিডিঅ'টোৰ পৰা লাভ কৰিব ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে যদি আমাৰ চেনেলৰ ৰেগুলাৰ ভিউৱাৰ হয় আৰু আপুনি যদি আমাৰ চেনেলৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহলে আপোনালোকে চেনেলত মই যিবিলাক ইনফৰ্মেশ্যন দিওঁ ইনফৰ্মেশ্যনবিলাকৰ হলনিও যদি আপোনালোকে বাহিৰা যিবিলাক ইনফৰ্মেশ্যন থাকে সেইবিলাকো যদি আপোনালোকে লৈ থাকিব বিচাৰে তেনেহলে সোনকালে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক টোটেলি ফ্ৰী হয় লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে এতিয়া আধাৰ কাৰ্ডৰ লগত ৰিলেটেড প্ৰথমটো যিটো আপডেট চৰকাৰে কৰিলে সেইটো হৈছে আধাৰ আপডেট আপোনালোকক মই প্ৰায় আজি 2-3 মাহ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোক কোন সকলোকে আধাৰ কাৰ্ডটো আপডেট কৰা প্ৰয়োজনীয় আৰু আধাৰ কাৰ্ড আপডেটৰ লাষ্ট ডেট তেওঁলোকে এতিয়া সেইটো বঢ়াই দিছে আৰু বঢ়াই তেওঁলোকে 2026 চনৰ 14 জুনলৈকে আপুনি এতিয়া আধাৰ আপডেট কৰিব পৰা তেওঁলোকে লাষ্ট ডেট দি দিলে গতিকে 14 জুনৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব লাগিব এতিয়া আধাৰ কাৰ্ড কোন সকলোকে আপডেট কৰিব লাগিব এইটো আপোনালোকে কনফাৰ্ম হৈ লওক নহবা আপোনালোকে ভাবিব যে আমিও আধাৰ আপডেট কৰিব লাগিব আৰু গৈ মেলি আপুনি এনেই পইচা খৰচ কৰি থাকিব যিসকলৰ আধাৰ কাৰ্ডটো 2015 চন বা তাতকৈ আগত বনোৱা তেওঁলোকে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব আৰু আধাৰ কাৰ্ডটো আপডেট কৰিবলৈ হ'লে আপোনালোকে UIDAI যিটো অফিচিয়েল ৱেবছাইট তাত গৈ মেলি আপোনালোকে চেক কৰিলে দেখিব যে আপোনালোকৰ আধাৰ কাৰ্ডটোৰ ওপৰত আপডেট কৰিবলৈ দেখুৱাই থাকিব যদি আপডেট কৰিবলৈ নেদেখুৱায় তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডটো আপডেট কৰাৰ কোনো প্ৰয়োজন নাই যদি আপডেট কৰিবলৈ দেখুৱাই থাকে তেনেহলে প্ৰয়োজনীয় নথিপত্ৰ তাত দি জমা কৰিবলৈ ক'ব সেইখিনি আপোনালোকে জমা কৰি আপোনাৰ আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব লাগিব এতিয়া আধাৰ কাৰ্ড যিসকলৰ আপডেট কৰিবলৈ বোলে নাই দেখুৱা তেওঁলোকে আপডেট কৰিব লাগিব নে নালাগে বা কোন সকল লোকে আধাৰ কাৰ্ডটো আপডেট কৰি ল'লে ভাল সেইটো মই আপোনাক কৈ দিছোঁ আপোনাৰ আধাৰ কাৰ্ডটো ধৰি লওক বোলে বহুত বছৰ হৈ গ'ল বনোৱা যেতিয়া আধাৰ কাৰ্ডখন বনাইছিলে আধাৰ কাৰ্ডৰ যিখন ফটো দিছিলে সেই ফটোখনৰ যিটো চেহেৰা সেইটো এতিয়া লগত আপোনাৰ নিমিলে মানে আপুনি তেতিয়া ধৰি লওক বহুত শকত আছিলে বা বহুত ক্ষীণ আছিলে বা দেখিবলৈ আপুনি বেলেগ ধৰণৰ আছিলে অকণমান কিন্তু এতিয়া আপোনাৰ চেহেৰাটো টোটেলি চেঞ্জ হৈ গ'ল বোলে আপুনি অলপ শকত হৈ গ'ল বা অলপ ক্ষীণ হৈ গ'ল মানে আগৰ চেহেৰাটো আৰু এতিয়া চেহেৰাটোৰ মাজত বহুত ডিফাৰেঞ্চ আহি গ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি যদি আপোনাৰ আধাৰৰ যিখন ফটো থাকে সেইখন যদি চেঞ্জ কৰি লয় সেইটো আপোনালোকৰ কাৰণে ভাল হৈ যাব আৰু ধৰি লওক আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখনৰ যিটো ইমেইল আইডি আপোনালোকে দিছিলে বনাওঁতে বা যিটো ফোন নাম্বাৰ আপোনালোকে দিছিলে আধাৰ কাৰ্ডটো বনাওঁতে আপোনাৰ যদি আধাৰ কাৰ্ডখনৰ লগত আপুনি লিংক কৰা ফোন নাম্বাৰটো আৰু ইমেইল আইডিটো দুইটা যদি আপোনাৰ চেঞ্জ হৈ গ'ল বা কোনোবা এটা যদি আপুনি চেঞ্জ কৰিলে বিশেষকৈ ফোন নাম্বাৰটো যদি আপুনি চেঞ্জ কৰি ল'লে তেনেকুৱা ক্ষেত্ৰত ফোন নাম্বাৰটো আপুনি আপডেট কৰোৱাটো বাধ্যতামূলক হয় কিয় বাধ্যতামূলক হয় কাৰণ আধাৰ কাৰ্ডটো যিকোনো ধৰণৰ চৰকাৰী কাম এটাই হওক বা যিকোনো ধৰণৰ আপুনি ফৰ্ম এখন ফিল আপ কৰিবলৈ হ'লেও আপোনাৰ আধাৰ কাৰ্ডৰ OTPটো বিচাৰে আপুনি যদি চেণ্টাৰসমূহত যায় তাততো ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে কাম হৈ যায় কিন্তু ঘৰতে যদি আপুনি কাম এটা কৰিব বিচাৰে আপোনালোকক OTPটো বিচাৰি দিয়ে আৰু OTP আপোনাৰ কেতিয়া আহিব যদি আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত মোবাইল নম্বৰটো লিংক হৈ থাকে আৰু যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটো আপোনালোকৰ হাতত থাকিব লাগিব বহুতো মানুহে কি কৰে তেওঁলোকৰ যিটো আধাৰ কাৰ্ড বনাওঁতে ফোন নম্বৰ তেওঁলোকে দিছিলে সেই ফোন নম্বৰটো এতিয়া পুৰণা হৈ গ'ল চেঞ্জ কৰি ল'লে সিমটো ডিএক্টিভেট হৈ গ'ল আৰু তেওঁলোকৰ আধাৰ কাৰ্ডৰ লগত সেই নম্বৰটোৱে লিংক হৈ আছে যিটো নম্বৰ সিম কোম্পানীয়ে বেলেগ কাৰোবাক দি দিলে গতিকে আপুনি যেতিয়া আধাৰ কাৰ্ডৰ OTP বিচাৰিব সেই OTPটো সেইজন ব্যক্তিলৈ যাব আৰু ব্যক্তিজনে আপোনাক কেতিয়াও নিদিয়ে সেইকাৰণে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটো যদি পুৰণা হৈ গ'ল তেনেকুৱা ক্ষেত্ৰতো আপুনি আধাৰ কাৰ্ডটো আপডেট নকৰিবলৈ নকলেও আপোনালোকে আপডেট কৰিব লাগিব আপুনি যদি আপোনাৰ আধাৰৰ এড্ৰেছটো চেঞ্জ কৰিলে আধাৰ কাৰ্ড বনাওঁতে যিটো এড্ৰেছ দিছিলে সেইটো এড্ৰেছ এতিয়া আপোনাৰ চেঞ্জ হৈ গ'ল পাৰ্মানেণ্টলি আপুনি বেলেগত শিফ্ট হৈ গ'ল তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ যিটো এড্ৰেছ আপডেট সেইটো আপুনি কৰাই ল'ব লাগিব গতিকে আপোনালোকৰ যদি আধাৰ কাৰ্ডটো বনোৱা 10 বছৰ নাই হোৱা আৰু এই মই যিকেইটা কথা ক'লোঁ এইকেইটাৰ ভিতৰত যদি কিবা আপোনালোকৰ
খেলিমেলি হৈ আছে সোনকালে আপুনি আধাৰ কাৰ্ডটো আপডেট কৰাই ল'ব নহলে কি হয় আপোনালোকে কেতিয়াবা এনেকুৱা এটা কামত আপুনি সমস্যাত পৰি যাব যেতিয়া ধৰি লওক কিবা এটা ইমাৰ্জেন্সি হৈ থাকিব আধাৰ কাৰ্ডটো দি দিব তেওঁলোকে কৈ দিব যে এই আধাৰ কাৰ্ডটো আপুনি আপডেট কৰাব লাগিব বা এইটোৰ লগত মেটচ হোৱা নাই এনেকুৱা ধৰণৰ খেলিমেলি হ'লে আপুনি সমস্যাত পৰিব আৰু এটা শেষত কৈ থৈ যাওঁ সেইটো হৈছে আধাৰ কাৰ্ডটোত যদি আপোনাৰ ধৰি লওক কিবা নাম ভুল হৈ আছে তেনেকুৱা ক্ষেত্ৰতো আপুনি এইখিনি শুদ্ধ কৰি ল'ব যাতে পিছত কোনো ধৰণৰ প্ৰব্লেম নহয় পিছৰ আপডেটটো হৈছে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংকক লৈ এতিয়া আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংকক লৈ এটা সময়ত বহুত হুলস্থুল হৈছিলে সকলোৱে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰিব বিচাৰিছিলে সকলোৱে ফ্ৰীতে লিংক কৰি ল'লে কিন্তু কিছুমান এনেকুৱা ব্যক্তি আছে যি লিংক নকৰিলে আৰু এতিয়া যদি তেওঁলোকে লিংক কৰিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক 1000 টকা বিচাৰি দিয়ে গতিকে আধাৰ কাৰ্ডটো আৰু পেন কাৰ্ডটো আমাৰ অসমৰ মানুহে লিংক কৰাটো বাধ্যতামূলক হয় নে নহয় সেইটো আপোনালোকে জানি লওক আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আমাৰ অসমৰ মানুহৰ কাৰণে সেইটো লিংক কৰাটো বাধ্যতামূলক নহয় আপোনালোকে যদি ফ্ৰীতে লিংক কৰোৱাই ল'লে তেনেহ'লে কোনো প্ৰব্লেম নাই আপোনালোকে যদি লিংক কৰোৱাও নাই তেনেকুৱা ক্ষেত্ৰতো কোনো প্ৰব্লেম নাই কিন্তু যদি আপোনালোকৰ কিবা কাৰণত কিবা বিশেষ যদি কাৰণত আপোনালোকক কৈ দিয়ে যে আপুনি আধাৰ আৰু পেনটো লিংক কৰাব লাগিব যেটো নকয় বাৰু কাৰণ আমাৰ অসমৰ কাৰণে আধাৰ আৰু পেন কাৰ্ডটো তেওঁলোকে লিংক কৰাটো বাধ্যতামূলক কৰি থোৱা নাই কেলে কাৰণ আধাৰ কাৰ্ড এতিয়াও অসমৰ বহুতো লোকে তেওঁলোকৰ ডেটা অনুসৰি বনাবলৈ বাকী আছে বা কামটো সম্পূৰ্ণ হোৱা নাই সেইকাৰণে তেওঁলোকে এতিয়াও আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰাটো অসমৰ কাৰণে বাধ্যতামূলক কৰা নাই আৰু দুখনমান ষ্টেট আছে যিকেইখনত এতিয়াও তেওঁলোকে বাধ্যতামূলক কৰি দিয়া নাই গতিকে আপোনালোকে যদি ফ্ৰীতে কৰোৱাই ল'লে তেতিয়াহ'লে আপুনি ঠিকে আছে একো প্ৰব্লেম নাই কিন্তু আপোনালোকে 1000 টকা দি আধাৰ কাৰ্ডৰ লিংক পেন কাৰ্ডটো লিংক কৰোৱা কোনো ধৰণৰ প্ৰয়োজন নাই তে আধাৰ কাৰ্ডটো যদি আপোনালোকে কিবা শুদ্ধ কৰিবলৈ যায় তেনেহ'লে কিছুমান নতুন তেওঁলোকে ফিজ নিৰ্ধাৰণ কৰি দিছে এতিয়া আপোনালোকৰ আগত যিটো আধাৰ কাৰ্ড আপোনালোকে শুদ্ধ কৰিবলৈ গৈছিলে কিবা চেঞ্জ কৰিবলৈ গৈছিলে যিমানটো পইচা দিব লাগে তাতকৈ আপোনালোকৰ এতিয়া পইচাসমূহ তেওঁলোকে অলপ হালসলনি কৰিছে আপুনি যদি নেম আৰু এড্ৰেছ চেঞ্জ কৰিব বিচাৰে আধাৰ কাৰ্ডত তেনেহ'লে আপুনি 75 টকা এতিয়া দিব লাগিব ফটো ফিংগাৰপ্ৰিণ্টছ আৰু বায়োমেট্ৰিক যদি আপুনি চেঞ্জ কৰিব বিচাৰে তেনেহ'লে 125 টকা আপোনালোকে পে' কৰিব লাগিব এই যিটো পে'মেণ্ট আপোনালোকক মই ক'লোঁ বা ফিজ যিটো ক'লোঁ আপুনি আধাৰ চেণ্টাৰত যদি যায় তেতিয়া আপোনালোকে এইটো ফিজ পে' কৰিব লাগিব বাকী CSC হওক বা অন্য যিকোনো কম্পিউটাৰ কেফেত গ'লে কিমান তেওঁলোকে মূল্য লয় সেইটো বিষয়ে মই অৱগত নহয় কিন্তু আপুনি আধাৰ চেণ্টাৰলৈ যদি যায় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক আপোনালোকে আধাৰৰ নেম আৰু এড্ৰেছৰ কাৰণে 75 টকা আৰু ফটো ফিংগাৰপ্ৰিণ্টছ আৰু বায়োমেট্ৰিক এইকেইটা চেঞ্জ কৰিলে আপুনি 125 টকা তেওঁলোকক পে' কৰিব লাগিব আগতে এইসমূহ 50 ৰুপিজৰ আছিলে যিটো আপোনাৰ বায়োমেট্ৰিক আৰু ফটো আছিলে এইটো কিমান নাজানো বাৰু কিন্তু নেম আৰু এড্ৰেছটো আপোনালোকে চেঞ্জ কৰিবলৈ হ'লে 50 ৰুপিজতে হৈ গৈছিলে সেইটো এতিয়া তেওঁলোকে 75 কৰি দিলে গতিকে আপোনালোকে যদি চেঞ্জ কৰিবলৈ যায় তেনেহ'লে এতিয়া এই নতুন ফিজটো আপোনালোকে দিব লাগিব যিটো আপোনালোকৰ নৱেম্বৰৰ ষ্টাৰ্টিঙৰ পৰা এইটো হ'বলৈ গৈ আছে বুলি কোৱা হৈছে তাৰ পিছৰ যিটো তেওঁলোকে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড নতুন আপডেট আনিলে সেইটো হৈছে এতিয়াৰ পৰা আপোনালোক যিসকলৰ ধৰি লওক বয়স 18 বছৰ বা তাতকৈ ওপৰত হয় আপোনালোকৰ আধাৰ কাৰ্ডটোত কি হ'ব হাজবেণ্ড বা দেউতাকৰ নাম তাত মেনশ্যন নাথাকিব এইটো বিশেষকৈ ছোৱালীসকলৰ কাৰণে বহুত সুবিধা হ'ব কেলে কাৰণ কিছুমান ছোৱালী এনেকুৱা থাকে যি বিয়া হোৱাৰ পিছত তেওঁলোকৰ ধৰি লওক হাজবেণ্ডৰ নামটো তেওঁলোকে তাত এড কৰিবলগীয়া হয় দেউতাকৰ নাম দিয়া থাকে কিন্তু হাজবেণ্ডৰ নাম এড কৰিবলগীয়া হয় সেইকাৰণে তেওঁলোকৰ এতিয়া সেইটো তেনেকৈ হাজবেণ্ড বা দেউতাকৰ নাম মেনশ্যন নাথাকে যাৰ ফলত কিবা তেওঁলোকৰ প্ৰাইভেচি ক্ষেত্ৰতো অলপ ভাল হ'ব আৰু তেওঁলোকে আকৌ আধাৰ কাৰ্ডটো বাৰে বাৰে আপডেট কৰি থকাৰ কোনো ধৰণৰ প্ৰয়োজন নহ'ব গতিকে 18 বছৰ বয়সৰ ওপৰত যিসকল ধৰি লওক আধাৰ কাৰ্ডধাৰী হ'ব তেওঁলোকৰ ক্ষেত্ৰত এইটো আপডেট কৰা হৈছে আৰু আপোনালোকৰ যদি পুৰণা কাৰ্ডটোত ধৰি লওক এনেকৈ হৈ আছিলে দেউতাৰ নাম বা ধৰি লওক হাজবেণ্ডৰ নাম যদি আছে আপুনি যদি আধাৰ কাৰ্ডটো কিবা কাৰণে আপডেট কৰাই লয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সেই আপডেটেড আধাৰ কাৰ্ডটোত এই যিটো আপোনাৰ দেউতাৰ নাম বা হাজবেণ্ডৰ নাম সেইটো বস্তু আপোনাৰ মেনশ্যন তাত নাথাকিব এতিয়া শেষৰ যিটো আপডেট আহিছে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড সেইটো হৈছে UIDAই আধাৰ কাৰ্ডৰ লগত ৰিলেটেড এটা নতুন এপ্লিকেশ্যন লঞ্চ কৰিছে যিটো হৈছে আধাৰ এপ্লিকেশ্যন এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে এতিয়া অতি সহজতে আপোনাৰ আধাৰটোৰ বায়োমেট্ৰিক লক কৰিব পাৰিব আধাৰটো আপোনালোকে কাৰোবাক যদি শ্বেয়াৰ কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত কি বস্তু তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব ফটো শ্বেয়াৰ কৰিব বিচাৰে নাম্বাৰ শ্বেয়াৰ কৰিব বিচাৰে এড্ৰেছ শ্বেয়াৰ কৰিব বিচাৰে কোনকেইটা বস্তু আপুনি শ্বেয়াৰ কৰিব নিবিচাৰে সেইসমূহ আপোনালোকে ধুনীয়াকৈ তেওঁলোকক হাইড কৰি মেলি দিব পাৰিব লগতে ক'ৰবাত যদি আপুনি আধাৰটো দিবলগীয়াও হয় চিম্পলি তেওঁলোকৰ যিটো QR থাকিব সেই QRটো আপুনি স্কেন কৰি তেওঁলোকৰ লগত আধাৰটো আপুনি যিকেইটা বস্তু শ্বেয়াৰ কৰিব বিচাৰে সেইকেইটা বস্তু তেওঁলোকৰ লগত আপুনি শ্বেয়াৰ কৰিব পাৰিব আধাৰৰ যিটো এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটো কেনেকৈ ইউজ কৰিব লাগে মই সম্পূৰ্ণ আপোনালোকৰ কাৰণে ডিটেইলছত এটা ভিডিঅ' দি থোৱা আছে আৰু এই যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটোত তেওঁলোকে আৰু আপডেট আনিব যিসমূহ আপডেটত আপোনালোকে আধাৰৰ কিছুমান বস্তু নিজেই ঘৰতে চেঞ্জ কৰিব পাৰিব যেনে আপোনাৰ আধাৰৰ যিটো মোবাইল নম্বৰ থাকিব আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটো আপোনালোকে অতি সহজতে সেই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে চেঞ্জ কৰিব পাৰিব গতিকে আধাৰ কাৰ্ড যদি আপোনালোকৰ হাতত আছে তেনেহ'লে এইকেইটা নতুন আপডেট 2025 চনত UIDAই আৰু চৰকাৰৰ তৰফৰ পৰা আধাৰ ৰিলেটেড আহিছে ইনফৰমেশ্যনটো যদি আপোনাৰ ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰীনত আধাৰৰ যিটো এপ্লিকেশ্যন সেইটো ভিডিঅ' ওলাই আছে নিশ্চয় এবাৰ চেক আউট কৰিব আৰু এপ্লিকেশ্যনটো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে এইটো ডাউনলোডো কৰি ল'ব প্লে ষ্ট'ৰত এই এপ্লিকেশ্যনটো এভেইলেবল আছে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ